আমি বহু জেগাত শুনো আইসকলে বোলে ভাগৱত পঢ়িব নাপায়, গীতা পঢ়িব নাপায়, নামঘৰত চাকি বন্তি জ্বলাব নাপায়। এইবিলাক সব অন্ধবিশ্বাস। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে। আপোনালোকৰ আমাৰ মাজত এটাই পাৰ্থক্য, কেৱল শাৰীৰিক, আত্মা হিচাপে আমি সব এক। গতিকে কোনো ইয়াত নাপায় বোলা বস্তুটো নাই। আৰু আইসকলেও জানে কেতিয়া তেওঁলোক নামঘৰত সোমাব নাপায় আৰু কেতিয়া পায়, এইটো তেওঁলোকে জানে। কিন্তু আমাক এইবিলাক বস্তুৰ পৰা নাপায় নাপায় কৰি গ্ৰন্থ অধ্যয়নৰ পৰা আঁতৰাই ৰাখিছে, যাতে আমি আচল তত্ত্বটো বুজি নাপাওঁ আৰু আমাক যি ধৰণে যোনে যেনেকৈ চলাব বিচাৰে তেনেকৈ যাতে চলাই যাব পাৰে। যেতিয়া গ্ৰন্থ অধ্যয়ন কৰিবলৈ ল'ব নিজে নিজে, বিশেষকৈ আইসকলে, তেতিয়া গম পাব কি পায় কি নাপায়, সব আছে। আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে কেতিয়াবা আমাৰ আগত বেলেগ গাড়ী যদি থাকে, আগেদি মেকুৰী যদি পাৰ হৈ যায়, তেওঁলোকে গাড়ী ব্ৰেক মাৰিলে, ৰখাই দিলে, আৰু হাৱাতে কিবা পুৰঞ্চিন থু থু থা থা, তথাপিও সাহস নকৰে। গ্লাছখন খুলি আমাক ইংগিত কৰে আগবাঢ়ক। কিয়? মেকুৰী পাৰ হ'ল, কি হ'ব? আৰে যাত্ৰা ভংগ। পাৰ হৈ গ'লে মানে তেওঁ থিতাতে মৰিবই আৰু, এনেকুৱা ভাৱ। আৰু আমি গ'লে একো নহয়। গুৰুজনাই কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি। তাতকৈ ওপৰত কৈছে গৈ, কুকুৰ শৃগাল গৰ্দভৰ আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ শিয়াল গাধ যত যিমান আছে সকলোৰে শৰীৰত যিটো চৈতন্য শক্তি আছে, এইটোৱে হৈছে আত্মা, প্ৰভু ভগৱন্তৰ অংশ, ৰাম বুলি কৈছে। সেইকাৰণে সকলোকে সন্মান কৰিবলৈ কৈছে, সকলো জীৱৰ প্ৰতি ভাল ভাৱ। এতিয়া মেকুৰীটো পাৰ হ'লে আপোনাৰ যদি দৃষ্টিকোণ যদি শুদ্ধ হয়, আপুনি যদি বিষ্ণুময় দৰ্শন কৰিব পাৰে, তেতিয়াহ'লেতো আপোনাৰ কাৰণে মেকুৰীটো এটা ভগৱান ৰূপে, কোনো ধৰণৰ অমংগল নহয়। আপুনি মেকুৰী পাৰ হৈছে, গাড়ী ৰখাইছে, ঠিক আছে, পাৰ হ'বলৈ দিয়ক, তাৰপিছত আপুনি গুচি যাওক, একো নাই। কিন্তু নাই, অন্ধবিশ্বাস।